কিবা কোৱাতকৈ মই ভাবো কংগ্ৰেছ দলৰ হাৰিয়ানাৰ যিটো নিৰ্বাচনী ফলাফল, পাৰ্লিয়ামেণ্টৰ যিটো নিৰ্বাচনী ফলাফল, তাৰ পৰা কংগ্ৰেছ দলে উপযুক্ত শিক্ষা লোৱা উচিত। আজি নীতিশ কুমাৰ ইণ্ডিয়া গোটৰ মূল মানুহ আছিলে। চন্দ্ৰবাবু নাইডু ইণ্ডিয়াত আছিলে। আজি নীতিশ কুমাৰ আৰু চন্দ্ৰবাবুক আঁতৰাই দিয়াৰ পিছত আজি কংগ্ৰেছৰ কেন্দ্ৰত কি দশা হ'ল? আজি যদি নীতিশ আৰু চন্দ্ৰবাবু নাইডুক ৰাখিব পাৰিলেহেঁতেন, কংগ্ৰেছে কেন্দ্ৰত চৰকাৰ গঠন কৰিলেহেঁতেন। হাৰিয়ানাত আম আদমি পাৰ্টীয়ে মাত্ৰ 8টা চিট বিচাৰিছিলে, তেওঁলোকক সেই চিট কেইটা নিদিলে আৰু গোটেইকেইটা চিটত তেওঁলোক হাৰিলে। হাৰিয়ানাত কংগ্ৰেছে বা ইণ্ডিয়া মিত্ৰ গোটে চৰকাৰ গঠন কৰিব পাৰিব লাগিছে। এইবোৰৰ পৰা যদি কংগ্ৰেছে শিকনি নলয়, তেতিয়াহ'লে আৰু উপায় নাই। এতিয়া মই ভাবো লৰি নখিলতকৈ বেছি প্ৰয়োজন কংগ্ৰেছৰ যে আমি সৰু সুৰা ৰাইজৰ দলেই হওক, জাতীয় পৰিষদেই হওক বা CPM-এ হওক, যাৰ অলপ চলপ ভোট থাকিলেও আছে, গোটেইখিনিক লৈ আমি আগবাঢ়িম আৰু বিজেপিক উৎখাত কৰিম। এইটো হ'ব কংগ্ৰেছৰ কাৰণে শুদ্ধ সিদ্ধান্ত। তেনেকৈ একো সহায় কৰা নাই। অখিল গগৈৰ লগত মোৰ এই মিটিং সম্পৰ্কে কোনো যোগাযোগো নাই, তেওঁলোকেও যোগাযোগ কৰা নাই, ময়ো যোগাযোগ কৰা নাই, কাৰণ এতিয়া মই কংগ্ৰেছ দলতে আছো। নাই, আপোনাৰ সমষ্টিৰ পৰা যথেষ্ট মানুহ গৈছে বুলি কৈছে। মানুহ এতিয়া তেওঁক যদি ভাল পায়, মানুহ যাব। মই কাৰোবাক বাধা দি ৰাখিব পাৰিম? চবতে গৈছে, চব সমষ্টিতে গৈছে। যদি এতিয়া ৰাইজৰ দলে আপোনাক যদি প্ৰস্তাৱ দিয়ে, এতিয়া একদম প্ৰিমেচিউৰ, কাৰণ মোৰ এতিয়া টাৰ্গেট হ'ল কংগ্ৰেছৰ লগত এটা মানে হেষ্ট কৰা সিদ্ধান্ত লৈ অহা। গতিকে এতিয়া কোন দলত হেষ্ট কৰিবলৈ আৰু নাই। কংগ্ৰেছে আপোনাক আল্টিমেটলি তেখেতসকলৰ ফালৰ পৰা বুজাই দিছে, আপোনাৰ বিধায়ক পদ খাৰিজ কৰাৰ কাৰণেও কৈছে ইতিমধ্যে। বাকী কেইজনৰ লগত লগা নাই, আপুনিয়ে কৈছে। কংগ্ৰেছ দলক মাইনৰিটি ভোট লাগে, অথচ মাইনৰিটিৰ সমস্যাখিনি সমাধান কৰিবলৈ তেওঁলোক আগ্ৰহী নহয় বুলি প্ৰমাণ হ'ব তেতিয়া। কিন্তু এতিয়া কংগ্ৰেছে সমস্যাৰ কথা কৈছো, ঠিক আছে, তেতিয়াহ'লে 26লৈ মই কংগ্ৰেছক এই হেঁচা দি থাকিম, যাতে ৰাইজে অলপ বুজিব পাৰে যে কংগ্ৰেছ মানে আমাৰ কাৰণে শত্ৰু নে বন্ধু, এইটো যাতে বুজিব পাৰে। মানে 26ত এনেও স্থান আপোনাৰ বেলেগত হ'ব, কংগ্ৰেছত আপুনি নাথাকে আৰু। কাৰণ কিয় এতিয়া আপোনালোকৰ ধাৰণা, মই একো সিদ্ধান্ত লোৱা নাই। মই ভাবো যে কংগ্ৰেছ ধৰ্মনিৰপেক্ষ দল, কংগ্ৰেছ দলৰ শুভ বুদ্ধি উদয় হ'ব, আৰু যদিহে কংগ্ৰেছ হাইকমাণ্ডৰ কাণত এই চৰ্তবোৰ পৰে, মই ভাবো কংগ্ৰেছ হাইকমাণ্ডে ক'ব যে নাই, এইকেইটাতো ভাল কথাই কৈছে, চেয়াৰমেনৰ নাম উল্লেখ কৰিব নালাগে, তোমালোকে কোৱা নিৰ্বাচনী ইস্তাহাৰত দিয়া যে আমি নদী নিয়ন্ত্ৰণ কৰিম, ভূমিহীন মানুহক মাটি দিম, চৰৰ মাটিৰ পট্টা দিম, ৱাকফ সম্পত্তি অন্ততঃ 10টা হ'লেও উদ্ধাৰ কৰিম, কংগ্ৰেছ হাইকমাণ্ডে ক'ব। আৰু সেই দিনটোলৈ, শুভক্ষণলৈ মই অপেক্ষা কৰি আছো। বুদ্ধি উদয় হওক, কাৰণ বিজেপিৰ শাসনৰ পৰা আমি মুক্ত হ'ব বিচাৰিছো, আৰু সেইকাৰণে বিজেপিক খেদিবলৈ কংগ্ৰেছ দলেই মানে উপযুক্ত বিকল্প। গতিকে কংগ্ৰেছ দলে যদি চৰকাৰ গঠন কৰিব বিচাৰে, তেওঁলোকে আগৰ অতীতত যি ধৰণে তেওঁলোকে ফেন্স চিটিং কৰিলে সেইটো বন্ধ কৰক। তেতিয়া তেওঁলোকৰ মানুহৰ ছাপোৰ্টটো চিৰস্থায়ী হ'ব। মিছা কথাবোৰ কৈ বৰ বেছি দিন টিকিব নোৱাৰি। They should rise up to the occasion. নাই, এইবোৰতো চাওক, এতিয়া গছত কঁঠাল উঠত তেল, তেনেকুৱা টাইপৰ কথা। 26ৰ নিৰ্বাচনত প্ৰথমে জিকিব লাগিব। মই এতিয়া কোন দলৰ পৰা ইলেকশ্যন খেলো, সেই দল চৰকাৰত আহিব নাই, আৰু সেই দলৰ হাইকমাণ্ডে বা কি সিদ্ধান্ত লয়, এনেকুৱা বহু কথা আছে। মানে এতিয়া কথাটো কিবা গছত কঁঠাল উঠত তেলৰ নিচিনা হৈছে। আপোনালোকে কৰিছে তেনেকুৱা, মই কৰা নাই। সাংবাদিক বন্ধুসকলে কথাটো এনেকুৱাকে ৰৌজাল বৌজাল কৈ দিলে যেন মই মন্ত্ৰী হ'লোৱে আৰু। মই ক'লো নহয়, আপোনালোকে গোটেই মোৰ বক্তব্যখিনি বজাওক। তাত মোৰ বক্তব্যৰ মূল সাৰমৰ্ম আছিলে যে গৰাখহনীয়া নিয়ন্ত্ৰণৰ প্ৰতি মই অতি উদ্বিগ্ন, আৰু যিকোনো মই যিটো দলৰ পৰা নিৰ্বাচন খেলিম, সেই দল যদি পাৱাৰত আহে, ৰুলিং পাৰ্টিত থাকিলেও মই গৰাখহনীয়া নিয়ন্ত্ৰণৰ কাৰণে আটাইতকৈ বেছি গুৰুত্ব দিম। এইটোৱে আছে, একো হোৱা নাই।
সভাত যিহেতু ক'লে আপোনালোকে টুকুৰা নিউজটো বজায় গোটেই নিউজটো যদি আপোনালোকৰ যিবোৰ ফিল্ডৰ সাংবাদিক আছিলে তেওঁলোকৰ পৰা যদি গোটেই নিউজটো আনে তেতিয়াহ'লে আচল অৰ্থটো ওলাব মই তাত সেই অঞ্চলটোত গৰাখহনীয়া যথেষ্ট বেছি এই গৰাখহনীয়াৰ প্ৰতি যে মই খুব উদ্বিগ্ন তেনে প্ৰেক্ষাপটত কৈছিলোঁ যে ভৱিষ্যতে যদি মই কোনোবা ৰুলিং পাৰ্টিত থাকোঁ বা কোনোবা দলে যি দলত মই যাওঁ সেই দলে যদি কিবা মন্ত্ৰিত্ব দিয়াৰ প্ৰস্তাৱ দিয়ে মোৰ ১ নম্বৰ দাবী থাকিব যে মোক ৱাটাৰ ৰিচোৰ্চ লাগে বেলেগ কোনো মানে বিভাগ নালাগে ৰাইজৰ দলততো মই যোৱাৰ কোনো সিদ্ধান্তই লোৱা নাই ৰাইজৰ দলত যোৱাৰ কোনো সিদ্ধান্তই লোৱা নাই গতিকে ৰাইজৰ দলৰ পৰা মন্ত্ৰী হোৱাৰ প্ৰশ্ন নুঠে প্ৰসংগক্ৰমে যে যিকোনো ৰাজনৈতিক দলে যিটো দলত মই থাকিম সেই দলে যদি এই চৰকাৰ গঠন কৰে তেতিয়াহ'লে মই গৰাখহনীয়া নিয়ন্ত্ৰণৰ কাৰণে আটাইতকৈ বেছি গুৰুত্ব দিম এইটোৱে আছিলে মূল কথাৰ সাৰমৰ্ম তেনেকুৱা কোনো কথা বাৰ্তা চলা নাই মই এতিয়াও কংগ্ৰেছ দলতে আছোঁ ২০২৬ চনৰ নিৰ্বাচনৰ আগলৈ কংগ্ৰেছ দলতে থাকিম তেওঁলোকক মই দিয়া চৰ্তকেইটা যদি তেওঁলোকে মানি লয় তেতিয়াহ'লে মই কংগ্ৰেছৰ বাদে বেলেগ দলত যোগদানৰ কোনো প্ৰশ্ন নুঠে যদিহে তেওঁলোকে যিকোনো এটা চৰ্ত নামানো বুলি কয় আৰু সেইদিনাখনে মই বিধায়ক পদো ত্যাগ কৰিম কংগ্ৰেছ দলৰ পৰাও পদত্যাগ কৰিম এতিয়া ৰাইজৰ দলত যোগদানৰ কথা তেনেকুৱা কোনো কথা হোৱা নাই তেখেতৰ লগত অকণমান দাবী আহি আছে যে মই কোনটো যদিহে কংগ্ৰেছ দলৰ পৰা ইলেকশ্যন খেলা নহয় তেতিয়াহ'লে মই কোনটো ৰাজনৈতিক দলক পচন্দ কৰিম এইদৰে মই সদায় কৈ আহিছোঁ যে মোৰ সন্মুখত দুটা বিকল্প আছে এটা হ'ল আম আদমি পাৰ্টি আৰু এটা হ'ল ৰাইজৰ দল ৰাইজৰ ফালৰ পৰা অলপ ৰাইজৰ দলৰ প্ৰতি অলপ সমৰ্থনটো বেছি তেনেকুৱা আছে কিন্তু গোটেই কথাখিনি নিৰ্ভৰ কৰিব কংগ্ৰেছ দলে কি পদক্ষেপ লয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত